ইমানতে আজমল ডাঙৰীয়া ক্ষান্ত হওক, বেছি আগবাঢ়ি আহিলে পৰিস্থিতি আৰু ভয়াৱহ হ'ব শিৱসাগৰ। সাম্প্ৰদায়িকতাবাদ শিৱসাগৰত কেতিয়াও সৃষ্টি হ'ব নোৱাৰে। যি মোগলক আহোমে 17 বাৰকে খেদি এই অসম সুৰক্ষিত কৰি ৰাখিছিল, যি আহোমে নাই শৰাইঘাটৰ যুদ্ধত মোগলক পৰাস্ত কৰি মা কামাখ্যাৰ অস্তিত্ব চিৰদিনৰ কাৰণে সুৰক্ষিত কৰিছিল, সেই আহোমৰ আদৰ্শৰে একত্ৰিত এই শিৱসাগৰবাসী। আহোম সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰা এটা আদৰ্শ, সেই আদৰ্শক কুঠাৰাঘাত হ'বলৈ আমি কেতিয়াও অনুমতি নিদিওঁ, হ'ব নোৱাৰে। আজি আমাৰ ইয়াত যিমান হিন্দু আছে, মুছলমান আছে, খ্ৰীষ্টান আছে, জৈন আছে, আমি ভাতৃত্বৰ এনাজৰীৰে বান্ধ খাই একত্ৰিতভাৱে আমি শিৱসাগৰীয়া হিচাপে মূৰ দাঙি জীয়াই আছোঁ। গতিকে ইয়াত সাম্প্ৰদায়িকতাবাদ কোনো কাৰণে নহ'ব। আজমলক আমি শেষ সতৰ্কবাণী আজি শিৱসাগৰ জিলাৰ পৰা আমি শুনাইছোঁ। বদৰুদ্দিন আজমলৰ নিচিনা মোগলৰ প্ৰতিনিধিক আমি শিৱসাগৰত কেতিয়াও অশান্তিৰ সৃষ্টি কৰিবলৈ অনুমতি দিব নোৱাৰিম। তেখেতৰ পৰিকল্পনা কেতিয়াও আমি শিৱসাগৰত সফল হ'বলৈ নিদিওঁ। আমাৰ শিৱসাগৰৰ ৰাইজ ইমান দুৰ্বল নহয়। আজমলে যদি ভাবিছে যে কেইকোটিমান টকা বিলাই মই শিৱসাগৰীয়া ৰাইজক কিনি পেলাই হাতৰ মুঠিত লৈ নিজৰ যি সাম্প্ৰদায়িক এজেণ্ডা তাক সফল কৰিম, ই কেতিয়াও বাস্তৱত ৰূপায়িত নহ'ব, আমি হ'বলৈ নিদিওঁ। শিৱসাগৰবাসীক সহায়ৰ নামত নিজৰ ব্যক্তিগত অভিসন্ধি পূৰণৰ কাৰণে প্ৰচেষ্টা কৰিছিল। তেখেতৰ সহায়ক আমি অস্বীকাৰ কৰা নাই, তেখেতৰ সহায়ক আমি অৱজ্ঞা কৰা নাই। সহায় কৰিছে, আমি তাক ভাল পাইছোঁ। কিন্তু তেখেতৰ যি গোপন এজেণ্ডা, সেই গোপন এজেণ্ডা আমি প্ৰকাশ পোৱা দেখিছিলোঁ যেতিয়া তেখেতৰ সমবয়সৰ মহিলাই তেখেতৰ ভৰিত ধৰি সেৱা কৰি 500 টকা ল'বলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল। সমবয়সৰ এগৰাকী মহিলাই 500 টকাৰ বিনিময়ত সেৱা কৰাটো আমাৰ অসমীয়াৰ না সভ্যতা না সংস্কৃতি। তেখেতে ভাবিলে ভুল হ'ব যে 500 টকা বিনিময়ত শিৱসাগৰৰ এই দুৰ্দশাগ্ৰস্ত ৰাইজক মই কিনিব পাৰিছোঁ। 500 টকাৰ বিনিময়ত শিৱসাগৰ ৰাইজক কিনাটো সম্ভৱ নহয়। আকৌ কৈছোঁ, তেখেতে সহায় কৰিছে, আমি আদৰণি জনাইছোঁ, আমি ভাল পাইছোঁ। কিন্তু এই যি তেখেতে অপসংস্কৃতি আৰম্ভ কৰিলে 500 টকাৰ বিনিময়ত ভৰিত ধৰা, তাকো সমবয়সৰ মহিলা, ই নাৰী সমাজৰ কাৰণে চূড়ান্ত অপমান। এইটো হ'ব নালাগিছিল। কাৰণ সদৌ অসম ছাত্ৰ সন্থাৰ যি বিদেশী বহিষ্কাৰ আন্দোলন আছিল, সেই আন্দোলনত শিৱসাগৰৰ সমগ্ৰ অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজ একত্ৰিত হৈ বিদেশী বহিষ্কাৰৰ বিৰুদ্ধে সেই আন্দোলনত নামিছিল। সকলো ধৰ্মৰ, সকলো জাতি জনগোষ্ঠী। লক্ষ্য আছিল যে আমাৰ অস্তিত্ব ৰক্ষা কৰিব লাগে। এটা অপশক্তি আমাক গ্ৰাস কৰি আহিছে, সেই শক্তিটোৰ পৰা আমি অসমীয়া জাতিটোক সুৰক্ষিত কৰি ৰাখিব লাগিব। আৰু জাতি সুৰক্ষাৰ স্বাৰ্থতে এই সদৌ অসম ছাত্ৰ সন্থাৰ এই বিশ্ব কঁপাই যোৱা এটা আন্দোলন হৈছিল, ছাত্ৰ আন্দোলন। আৰু সেই আন্দোলনৰ পৰিণতিৰ পিছত যি IMDT আইন কেন্দ্ৰীয় চৰকাৰে চক্ৰান্তমূলকভাৱে জাপি দিছিল, সেই IMDT আইনকো উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাই যেতিয়া তাক বাতিল কৰা হৈছিল, সেই বাতিলৰ পিছত সেই শক্তিটোৱে পুনৰ AIUDF নামেৰে দল গঠন কৰি নিজৰ যি সাম্প্ৰদায়িক এজেণ্ডা তাক চলাই নিবৰ কাৰণে অগ্ৰসৰ হৈছিল। আৰু আমি বিগত সময়ত দেখিলোঁ যে ৰাজনীতিৰ নামত কেৱল সাম্প্ৰদায়িকতা, সেই ধাৰাটো আৰম্ভ হৈছিল যেতিয়া UMF বুলি এটা দল গঠন হৈছিল। তেতিয়াও সেই একেই এজেণ্ডা। ৰাজনৈতিক দল কোনোবা নিৰ্দিষ্ট ধৰ্মক লৈ ৰাজনৈতিক দল হয় নেকি? আমি আজি শিৱসাগৰত
হিন্দু মুছলমান খ্ৰীষ্টান জৈন বুদ্ধিষ্ট সকলো জাতি জনগোষ্ঠীৰ ৰাইজ একত্ৰিত হৈ শিৱসাগৰীয়া হিচাপে আমি আজি সমিল মিলেৰে বসবাস কৰি আছোঁ। কিন্তু আজমলৰ নিচিনা মানুহ আহি আমাৰ যি সাম্প্ৰদায়িক বিষবাষ্প এই শিৱসাগৰত বিয়পাব বিচাৰিছে, তাক আমি ভাৰতীয় জনতা পাৰ্টীয়ে তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু আগন্তুক দিনত আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ বদৰুদ্দিন আজমলক, সেই মোগলৰ এজেণ্ডা আমি শিৱসাগৰত সফল হ'বলৈ নিদিওঁ।